हेलो फ्रेंड्स साधारण गणितर किछुमान इम्पर्टेन्ट एमसिकिउ आलोचना करिम जिসকলে बीएड বা ডিএলএড প্ৰিপাৰেচন কৰি আছে অথবা আসাম কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সেইসকলৰ কাৰণে ভিডিঅটো বহুত ইম্পৰ্টেন্ট হয় এটো লখাগু আৰু গখাগুৰ কনসেপ্টৰ ওপৰত কোৱেশ্চনবোৰ হজোৱা হৈছে কোৱেশ্চন নম্বৰ 1 1680 আৰু 48 ৰ লখাগু কিমান ওকে ইয়াতে লখাগু উলিয়াব লাগে কিমান 1680 আৰু 48 ৰ উলিয়াব লাগে লখাগু ওকে সো ইয়াতে লখাগু উলিয়াবলে হলে আমাৰ যেটো ফৰ্মুলা আছিল বেসিক ফৰ্মুলা 16 তাৰ পিছত কিমান দি আছে 80 তাৰ পিছত কিমান দি আছে 48 ওকে এৰ কি উলিয়াব লাগে লখাগু উলিয়াব লাগে প্ৰথমে আমি এটো সকলো কেইটা ভাগ যোৱাকে সংখ্যাৰে ভাগ কৰিম এতে 2 ৰে ভাগ যায় গতিকে 2 8 গুণ কিমান হল 2 40 গুণ কিমান 80 আৰু ইয়াতে কিমান আহিব 224 ওকে 224 গুণ কিমান হয় 48 হয় আকৌ আমি এক 2 দি ভাগ কৰিম ইয়াতে 4 বাৰ যাব 20 বাৰ যাব 12 বাৰ যাব আকৌ 2 দি ভাগ কৰিম 2 দুগুণে কিমান 4 2 10 গুণ কিমান 20 2 6 গুণ কিমান 12 আকৌ 2 দি ভাগ কৰিম 2 1 গুণ 2 2 5 গুণ 10 2 3 গুণ কিমান 6 ওকে গতিকে এতিয়া আৰু ভাগ না যায় এই বাহিৰৰ সংখ্যা কেইটা আমি পূৰণ কৰিব লাগিব therefore LCM equal to bahir কেটা আমি পূরণ করি 2 পূরণ 2 পূরণ 2 পূরণ 2 পূরণ 1 পূরণ 5 পূরণ 3 ওকে এই কোটে কেটা আমি পূরণ করিব লাগিব 2 দুগুণে কিমান হয় 4 4 দুগুণ 8 আর 2 হল 3 গুণ 48 48 এর লগত 5 পূরণ করিলে কিমান আহিব 240 ওকে সো আমার आंसर তো কিমান আহিল 240 অপশন সি তো কারেক্ট হ'ব অর্থাৎ 1680 আৰু 48 ৰ লখাগু কিমান 240 কোশ্চেন নম্বৰ 2 থুদিছে 2 * 3 * 5 আৰু 3 * 5 * 7 ৰ লখাগু হ'ব ওকে এতে দিয়া আছে 2 * 3 * 5 আৰু এটা দিয়া আছে 3 * 5 * 7 গতিকে ইয়াৰ লখাগু উলিয়াবলে হলে আমি যে কমন আছে সেই সংখ্যা কেইটা লব লাগিব তাৰ বাহিৰেও থকা সংখ্যাবোৰ আমি লব লাগিব ওকে ইয়াতে 2 গতিকে 2 টো আমাৰ আহিব ইনটু 3 ইয়াতে 3 কেইবাৰ আছে দুবাৰ আছে আমি একবাৰ লব লাগিব ওকে ইনটু 5 কেইবাৰ আছে দুবাৰ আছে গতিকে 5 একবাৰ লম ইনটু 7 আছে গতিকে 7 অৰ্থাৎ কমন থকা সংখ্যাটো আমি এবাৰ লব লাগিব আৰু এক্সট্ৰা থকা সংখ্যাবোৰ আমি তাৰ লগত কি কৰিব লাগে পূৰণ কৰিব লাগে ওকে সো 2 3 গুণ 6 5 6 গুণ কিমান 30 30 7 গুণ কিমান আহিব 210 ওকে গতিকে ইয়াৰ লখাগু কিমান হ'ব 210 অপশন বি তো কারেক্ট হ'ব কোশ্চেন নম্বৰ 3 সুধিছে x² x³ আৰু x⁴ লখাগু হ'ব আগত এতিয়া আমি সংখ্যাবোৰৰ লখাগু উলিয়াইছো এতিয়া চলক থকা ৰাখিবৰ কি উলিয়াব লাগে লখাগু উলিয়াব লাগে ইয়াতে কি দিয়া আছে x² তাৰপিছত কিমান দিয়া আছে x³ দিয়া আছে তাৰপিছত ৰাখিটো কিমান দিয়া আছে x⁴ দিয়া আছে ওকে সো ইয়াতে x ইয়াতে x গতিকে এইকেইটা একে আছে এতিয়া আমি লখাগু উলিয়াবলৈ হলে আমি ঘাতটো চাব লাগিব ইয়াতে সৰ্বোচ্চ ঘাত কিমান ওকে ইয়াতে সৰ্বোচ্চ ঘাত হৈছে x⁴ সেই কাৰণে ইয়াৰ লখাগু হ'ব অপশন সি x⁴ অৰ্থাৎ এনেকুৱা থকা ৰাখিবোৰৰ বা পদবোৰৰ যাৰ ঘাত সৰ্বোচ্চ হ'ব হেইটো হ'ব তাৰ লখাগু আৰু যাৰ ঘাত সৰ্বনিম্ন হ'ব হেইটো হ'ব তাৰ গখাগু ওকে গতিকে ইয়াৰ লখাগু হ'ব x⁴ অপশন সি তো কারেক্ট হ'ব কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 4 সুধিছে a² b² b² c² a² bc আৰু a³ b³ c³ ৰ লখাগু কিমান হ'ব ওকে ইয়াতে কিমান দি আছে সক a b² তাৰপিছত কিমান দি আছে c² দি আছে তাৰপিছত a² bc দি আছে আৰু a³ b³ আৰু c³ দি আছে ওকে ইয়াৰ লখাগু উলিয়াব লাগে সো লখাগু উলিয়াৰ ক্ষেত্ৰত আমি যেহেতু ইয়াতে ঘাতৰ লগত আলোচনা কৰিছো সৰ্বোচ্চ ঘাতটো আমি লব লাগিব প্ৰথমতে a চাও এর ইয়াতে ঘাত কিমান 1 ইয়াতে 2 ইয়াতে 3 গতিকে এর সর্বোচ্চ ঘাত 3 টো আমি লব লাগিব তাৰপিছত ইয়াতে b² ইয়াতে b ইয়াতে b³ অৰ্থাৎ আমি কি লব লাগিব সৰ্বোচ্চ ঘাত b³ টো লব লাগিব
তাৰপিছত আছে চি ইয়াতে চি স্কোৱাৰ ইয়াতে চি কিউব অৰ্থাৎ আমি কি ল'ব লাগিব চি কিউব ল'ব লাগিব অৰ্থাৎ এইকেইটা পদৰ লসাগু কিমান আহিব এ কিউব বি কিউব চি কিউব অপশ্যন ডি টো কাৰেক্ট হ'বকে এ কিউব বি কিউব আৰু চি কিউব অৰ্থাৎ এটা কথা আপোনালোকে মনত ৰাখিব সৰ্বোচ্চ ঘাত হ'ব ইয়াতে লসাগু আৰু সৰ্বনিম্ন ঘাত হ'ব গসাগু কোৱেশ্চন নম্বৰ 5 4x x স্কয়ার x কিউবৰ গসাগু হ'ব ইয়াতে গসাগু উলিয়াব লাগে এবাৰ পদবোৰ দিয়া আছে এটা দিয়া আছে 4x x স্কয়ার আৰু x কিউব ওকে এতিয়া গসাগুৰ ক্ষেত্ৰত আমি সৰ্বনিম্ন ঘাতটো চাব লাগিব ওকে গসাগুৰ ক্ষেত্ৰত সৰ্বনিম্ন ঘাতটো আমি ইয়াতে চাব লাগিব কিন্তু ইয়াতে এটা কন্ডিশন আছে সক ইয়াতে x ৰ আগত 4 এটা হহক হিচাপত আছে গতিকে আমি এটো এনেকৈ অলপ সৰল কৰিব লাগিব 4x টো আমি এনেকৈ লিখিব পাৰো 2 into x এনেকৈ লিখিব পাৰো তাৰ পিছত x স্কয়ার টো লিখিব পাৰো আমি x into x ওকে তাৰ পিছত x কিউব টো আমি লিখিব পাৰো x কিউব = x into x ওকে এনেকৈ আমি লিখিব পাৰো এতিয়া গসাগুৰ যেটো বেসিক কনসেপ্ট ইয়াত থকা কমন সংখ্যাবোৰ বা কমন ৰাখিবৰ আমি বা চলকবোৰ ল'ব লাগিব ইয়াতে সক 2 কিন্তু বাকি কেইটা 2 নাই গতিকে 2 টো হ'ব নোৱাৰে x আছে ইয়াতো x আছে তৃতীয় পদটো কি আছে x আছে গতিকে হৈ গল আৰু ইয়াতে x আছে কিন্তু পৰ্টত নাই গতিকে এটো নহব অৰ্থাৎ তিনিটা ৰাখিতেই আমাৰ থাকিব লাগিব সংখ্যাটো বা চলকটো গতিকে ইয়াতে কেৱল আমি x কমন পাই আছো সেই কাৰণে গসাগু হ'ব x অপশন এ টো কারেক্ট হ'ব এতিয়া সংখ্যা যদি দিয়া নাথাকিলে হেতেন তেতিয়া x হল হেতেন কিন্তু ইয়াতে সংখ্যা দিয়া থকাৰ কাৰণে ইয়াক আমি এনেকৈ উলিয়াব লাগিব তাৰ পিছত যেটো কমন আহিব হেটো হ'ব তাৰ গসাগুকে গতিকে গসাগু উলিওৱাৰ ক্ষেত্ৰত ডাইৰেক্ট আমি সৰ্বনিম্ন ঘাত হেটো আমি কনসেপ্ট ললে ভুল হ'ব এনেকৈ কৰি চাব লাগিব লসাগুৰ ক্ষেত্ৰত আপোনালোকে ডাইৰেক্ট চাব পাৰে কিন্তু গসাগু যেতে উলিয়াব তেতিয়া এনেকৈ উৎপাদকবোৰ লিখি কমন থকা উৎপাদকটো লৈহে আপোনালোকে গসাগু উলিয়াব লাগিব ওকে এতিয়া কোৱেশ্চন নম্বৰ 6 টো চাওক 12a cube b square c to the power 4 18a square b square c cube আৰু 30a to the power 5 b cube c to the power 4 গসাগু হ'ব ওকে একবাৰ সহজ হয় আমি আগৰ নিচিনা কৈ এটো কৰিম 12a cube b square c to the power 4 এতিয়া 12 ক আমি ভাঙিব লাগিব এতে a b c এইখিনি পিছত কৰিম প্ৰথমতে ইয়াতে 12 আছে সো 12 ক যদি আমি 12 তাৰ পিছত ইয়াতে কিমান দি আছে 18 তাৰ পিছত ইয়াতে কিমান দি আছে 30 ওকে 12 18 আৰু লাষ্টত কিমান দি আছে 30 অৰ্থাৎ সংখ্যাবোৰ আমি প্ৰথমে গসাগুটো উলিয়াই লম তাৰ পিছত চলক যিবোৰ আছে এটো আমি এনে উলিয়াব পাৰো সো 12 ক আমি কেনেকৈ লিখিব পাৰো 2 পূৰণ 2 2 দুগুণে 4 4 পূৰণ 3 = 12 অৰ্থাৎ মৌলিক উৎপাদক হিচাপে আমি লিখিম 18 ক আমি কেনেকৈ লিখিব পাৰো 2 পূৰণ 3 2 3 গুণ 6 6 3 গুণ কিমান 18 ওকে 30 ক আমি কেনেকৈ লিখিব পাৰো 2 পূৰণ 3 2 3 গুণ 6 6 5 গুণ কিমান 30 ওকে অৰ্থাৎ এইকেইটা সংখ্যা আমি এনেকৈ লিখিব পাৰো এতিয়া এই সংখ্যাবোৰ গসাগু কিমান হ'ব চাওক ইয়াতে 2 কমন আছে আকৌ 2 এই দুইটো বাকি কেইটাত কমন নাই কিন্তু 3টাটো আছে গতিকে 3টা আমি কমন হিচাপে ল'ব পাৰো গতিকে ইয়াৰ গসাগু হ'ব ইয়াতে 2 থাকিল ইয়াতে 3 থাকিলকে 2 3 গুণ কিমান হল 6 হল ওকে গতিকে সংখ্যা কেইটাৰ গসাগু কিমান পালো 6 পালো সক অপশন এ টো হ'ব নোৱাৰে অপশন বি হ'ব নোৱাৰে 2 আছে অপশন সি আৰু ডি ইয়াতে অপশন সি 6a square b square c square অপশন ডি 6a square b square c cube দি আছে ওকে গতিকে এই সি আৰু ডি অপশনৰ ভিতৰত হ'ব কাৰণ ইয়াতে 6 ওলাইছে ইয়াতো 6 আছে ইয়াতো 6 আছে এতিয়া বাকি আমি চাব লাগিব চলক বিলাক ইয়াতে সক a cube আছে ইয়াতে স্কয়ার আছে ইয়াতে a to the power 5 আছে ওকে গতিকে গসাগুৰ ক্ষেত্ৰত আমি কি ল'ব লাগিব এই ক্ষেত্ৰত সৰ্বনিম্ন ঘাতটো ল'ব লাগিব ওকে যেহেতু আমি 12 18 আৰু 30 এইকেইটাৰ গসাগু অলৰেডি উলিয়াই লৈছো গতিকে ইয়াতে সৰ্বনিম্ন ঘাতটো পিছৰ ক্ষেত্ৰত আমি এপ্লাই কৰিব পাৰো কেৱল চলকৰ ক্ষেত্ৰত আমি সৰ্বনিম্ন বা সৰ্বোচ্চ ঘাতটো আমি এপ্লাই কৰিব পাৰো ইয়াতে a কিউব দি আছে গতিকে ইয়াতে আহিব a কিউব a কিউব আছে ইয়াতে স্কয়ার আছে ইয়াতে a to the power 5 আছে গতিকে স্কয়ার হ'ব তাৰ পিছত ইয়াতে b স্কয়ার ইয়াতে b স্কয়ার আছে ইয়াতে b কিউব আছে গতিকে কি আহিব b স্কয়ারটো আহিব সৰ্বনিম্ন ঘাত ইয়াতে c to the power 4 ইয়াতে c কিউব ইয়াতে c to the power 4 গতিকে ইয়াতে কি আহিব c কিউব আহিব ওকে
গতিকে 6ৰ লগত আহিব আমাৰ a স্কয়াৰ তাৰপিছত আহিব b স্কয়াৰ তাৰপিছত আহিব কি c কিউব ওকে গতিকে চাওক অপশন ডি 6a স্কয়াৰ b স্কয়াৰ c কিউব অপশন ডি টো কারেক্ট হ'ব অপশন ডি টো কারেক্ট গতিকে এনেকৈ আমি সংখ্যা আৰু চলকৰ লসাগুৰ গসাগু উলিয়াব আৰু আপোনালোকে এই প্ৰশ্নবোৰ প্ৰেক্টিছ কৰিব ইয়াৰ পৰা কোৱেশ্চন অহাৰ চান্স আছে